নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ জনাম আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় এই ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, আধাতে স্কিপ কৰি সমাপ্ত কৰি যাতে নেচায় আধাতে। তেনেকৈ চালে বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে, কাৰণ আপোনালোকে জানে আইনৰ বিষয়বস্তুবিলাক অলপ জটিল আৰু আওপকীয়া, সেইকাৰণে অনুৰোধটো জনাইছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আজিৰ বিষয়বস্তুলৈ আহিছোঁ। আজিৰ বিষয়বস্তুটো হৈছে উইল ৰেজিষ্ট্ৰেশ্যন। উইল এখন বনোৱাৰ পিছত ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক হয়নে নহয়, অথবা উইলখনৰ কাষ্টডি কেনেকৈ ছেভ কৰি ৰাখিব পাৰি, কেনেকৈ ছেভ কাষ্টডিত উইলখন ৰাখিব পাৰি, আৰু অৰিজিনেল উইলখন যদি হেৰাই বা লষ্ট হয় বা ডেষ্ট্ৰয় হয় তেতিয়া কি হ'ব পাৰে, এই বিষয়ে চমুকৈ আলোকপাত কৰিবলৈ মই চেষ্টা কৰিম। আপোনালোকে প্ৰথমতে জানি থওক, it is not absolutely necessary that the will shall be registered. Nevertheless, it is also prudent to have the same registered. উইল ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক নহয় বা নেচেচেৰী নহয়, তথাপিতো এইটো মিতব্যয়ী হ'ব যদি আপুনি উইলখন ৰেজিষ্টাৰ কৰে। ইন কেছ দি অৰিজিনেল উইল ইজ লষ্ট, যদি অৰিজিনেল উইলখন যদি হেৰাই যায় বা লষ্ট হয়, probate may easily be obtained of a certified copy of the same. কিবা কাৰণত যদি আপোনাৰ অৰিজিনেল উইলখন লষ্ট হৈছে, হেৰাইছে, তেতিয়াও আপুনি probate পাব পাৰে সহজতে। probate মানে হৈছে উইলখন চাৰ্টিফাই কৰি দিয়ে কোৰ্টে, তাক probate বুলি কোৱা হয়। গতিকে probate may be easily be obtained of a certified copy of the same. চিম্পলি মনত ৰাখিব, প্ৰবেটৰ অৰ্থটো হৈছে উইলখন কোৰ্টে চিল মোহৰ মাৰি চাৰ্টিফাইড কৰি দিয়ে, তাকে প্ৰবেট বুলি কোৱা হয়। উইলখন হেৰালেও বা লষ্ট হ'লেও আপুনি প্ৰবেটৰ কাৰণে এপ্লাই কৰিব পাৰে, প্ৰবেট পাব পাৰে। সেইকাৰণে কৈছে প্ৰবেট মে ইজিলি বি অবটেইনড অফ এ চাৰ্টিফাইড কপি অফ দি ছেইম। দেয়াৰ ইজ ন' ষ্টেম্প ডিউটি অন উইলছ। উইলত কিন্তু কোনো ধৰণৰ ষ্টেম্প ডিউটি দৰকাৰ নহয়। এণ্ড দেয়াৰ ৰেজিষ্ট্ৰেশ্যন ইজ নট কম্পালচৰি। সেইটোতো মই ক'লোৱেই। মনত ৰাখিব লাগিব, এ টেষ্টেটৰ মে ডিপজিট হিজ উইল ফৰ ছেফ কাষ্টডি উইথ দি ৰেজিষ্টাৰাৰ, ছেকশ্যন 46 অফ দি ইণ্ডিয়ান ৰেজিষ্ট্ৰেশ্যন এক্ট, অফ হুইচ দি কোৰ্ট মে ৰিকুৱাৰ্ড প্ৰডাকশ্যন। এতিয়া মনত ৰাখিবলগীয়া কথাটো হ'ল, যিজন ব্যক্তিয়ে উইলখন বনাইছে তাক আমি টেষ্টেটৰ বুলি কওঁ। মই যদি বনাওঁ উইলখন, তেতিয়াহ'লে মই অৰ্থাৎ মোৰ সম্পত্তিখিনি যদি মই ভাগ বতৰা কৰিব বিচাৰোঁ উইলৰ জৰিয়তে, আৰু উইলখন যদি মই বনাওঁ তেতিয়াহ'লে মই হ'ম টেষ্টেটৰ। সেইকাৰণে এই টেষ্টেটৰ মে ডিপজিট হিজ উইল ফৰ ছেফ কাষ্টডি উইথ দি ৰেজিষ্টাৰ। সেই টেষ্টেটৰ গৰাকীয়ে নিজৰ উইলখন ছেফ কাষ্টডি ৰাখিব পাৰে ৰেজিষ্টাৰৰ ওচৰত। ছেফ কাষ্টডিত কাৰ ওচৰত ৰাখিব? ৰেজিষ্টাৰৰ ওচৰত। ছেকশ্যন 46 অফ দি ইণ্ডিয়ান ৰেজিষ্ট্ৰেশ্যন এক্ট, অফ হুইচ দি কোৰ্ট মে ৰিকুৱাৰ প্ৰডাকশ্যন। কোৰ্টে সেইখন বিচাৰিব পাৰে ৰেজিষ্টাৰৰ পৰা। সেইকাৰণে কৈছে, এ টেষ্টেটৰ মে ডিপজিট হিজ উইল ফৰ ছেফ কাষ্টডি উইথ দি ৰেজিষ্টাৰ, ছেকশ্যন 46 অফ দি ইণ্ডিয়ান ৰেজিষ্ট্ৰেশ্যন এক্ট, অফ হুইচ দি কোৰ্ট মে ৰিকুৱাৰ প্ৰডাকশ্যন। কোৰ্টে সেইখন প্ৰডিউচ কৰিবৰ কাৰণে ক'ব পাৰে। দেন দি ৰেজিষ্টাৰ উইল অ'পেন ইট, তেতিয়া ৰেজিষ্টাৰে সেইখন খুলিব উইলখন আপোনাৰ, এণ্ড চেণ্ড দি ছেইম to the court after copying the contents in book 3 right section 294 Indian Succession Act. অৰ্থাৎ আপুনি যিখন উইল বনাইছে সেই উইলখন ছেফ কাষ্টডিত ৰাখিবলৈ হ'লে ৰেজিষ্টাৰৰ ওচৰত ৰাখিব লাগিব, ছেকশ্যন 46 অফ দি ইণ্ডিয়ান ৰেজিষ্ট্ৰেশ্যন এক্ট। আৰু কোৰ্টে সেইখন প্ৰডাকশ্যনৰ কাৰণে ক'ব পাৰে, আৰু তেতিয়া ৰেজিষ্টাৰে সেইখন খুলিব, উইল অ'পেন ইট। যেতিয়া কোৰ্টে প্ৰডাকশ্যনৰ কাৰণে ক'ব তেতিয়া ৰেজিষ্টাৰে সেইখন খুলিব,
খুলি কোৰ্টলৈ পঠিয়াই দিব, চেণ্ড দি চেম টু দি কোৰ্ট। কিন্তু কোৰ্টলৈ পঠোৱাৰ আগতে তেওঁ তাত থকা কণ্টেণ্টখিনি কপি কৰিব ইন বুক 3। সেইটো হৈছে ভাইট ছেকশ্যন 294 ইণ্ডিয়ান ছাকচেছন এক্ট। সহজ ভাষাত বুজিবলৈ হ'লে উইলখন ছেফ কাষ্টডিৰ কাৰণে আপুনি ৰেজিষ্টাৰ তাত ৰাখিব পাৰে। কোৰ্টে সেইখন প্ৰডাকশ্যনৰ কাৰণে ক'ব পাৰে উইলখন, তেতিয়া ৰেজিষ্টাৰে সেইখন অ'পেন কৰিব আৰু তাত থকা কণ্টেণ্টখিনি কপি কৰিব। ভাইট ছেকশ্যন 294 ইণ্ডিয়ান ছাকচেছন এক্ট। এ উইল requires registration if it creates a family settlement of the properties of the testator. এইটো বৰ গুৰুত্বপূৰ্ণ কথা, মই আকৌবাৰ কৈছোঁ। এই উইল ৰিকুৱাৰ্ছ ৰেজিষ্ট্ৰেশ্যন। নৰ্মেলি মই কৈছিলোঁ যে উইলখনৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক নহয়, কিন্তু এই উইল ৰিকুৱাৰ্ছ ৰেজিষ্ট্ৰেশ্যন, উইলখনৰ ৰেজিষ্ট্ৰেশ্যনৰ দৰকাৰ হ'ব কেতিয়া হ'ব? ইফ ইট ক্ৰিয়েটছ এ ফেমিলি ছেটেলমেণ্ট। এই উইলৰ জৰিয়তে যদি ফেমিলি ছেটেলমেণ্ট এটা হয় টেষ্টেটৰ প্ৰপাৰ্টিখিনি, তেতিয়া কিন্তু উইলখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মনত ৰাখিব। এতিয়া আহিছোঁ, উইলখন যদি এখন অৰিজিনেল উইল আছে আপোনাৰ লগত, সেই উইলখন হেৰাইছে, ডেষ্ট্ৰয় হৈছে বা লষ্ট হৈছে, তেতিয়া কি হ'ব, কি পৰিণাম হ'ব পাৰে? ছেকশ্যন 237 ইণ্ডিয়ান ছাকচেছন এক্টত এইটো স্পষ্টকৈ কোৱা আছে। ছেকশ্যন 237 ইণ্ডিয়ান ছাকচেছন এক্টত কোৱা আছে। কি কৈছে? when a will has been lost or mislaid since the testator's death or has been destroyed by wrong or accident and not by any act of the testator. অর্থাৎ when a will has been lost or mislaid since the testator's death, testator যেতিয়াৰ পৰা মৰিল তেতিয়াৰ পৰা যদি উইলখন লষ্ট হয় বা মিছলেইড হয় অথবা ডেষ্ট্ৰয় হৈ যায় বাই ৰং অৰ এক্সিডেণ্ট, কিবা ভুলৰ কাৰণে বা এক্সিডেণ্টৰ কাৰণে যদি উইলখন ডেষ্ট্ৰয় হয়, লষ্ট হয়, যেতিয়াৰ পৰা টেষ্টেটৰ ঢুকাল তেতিয়াৰ পৰা, কিন্তু সেই যে ডেষ্ট্ৰয় হৈছে, হেৰাইছে, লষ্ট হৈছে উইলখন, সেইটো কিন্তু যদি কোনো টেষ্টেটৰৰ কোনো ভুলৰ কাৰণে হোৱা নাই বা এনি এক্ট অফ দি টেষ্টেটৰ, এই যে হেৰাইছে, লষ্ট হৈছে বা মিছলেড হৈছে চিন্স দি টেষ্টেটৰ ডেথ, যেতিয়াৰ পৰা টেষ্টেটৰজন ঢুকাইছে তেতিয়াৰ পৰা যদি সেইখন হেৰাইছে বা লষ্ট হৈছে, কিন্তু এক্সিডেণ্টৰ কাৰণে হওক বা যি কাৰণে হওক তাত টেষ্টেটৰৰ কিন্তু কোনো ইনভলভমেণ্ট নোহোৱাকৈ উইলখন লষ্ট হৈছে বা হেৰাইছে, তেতিয়াহ'লে এণ্ড এ কপি অফ দি ড্ৰাফ্ট অফ দি উইল হেজ বিন প্ৰিজাৰ্ভড, আৰু উইলখনৰ এটা কপি যদি প্ৰিজাৰ্ভ কৰি থোৱা আছে, তেতিয়াহ'লে প্ৰবেট মে বি গ্ৰাণ্টেড অফ ছাচ কপি অৰ ড্ৰাফ্ট। মনত ৰাখিব, অৰ্থাৎ আপোনাৰ লগত যিখন উইল আছে সেই উইলখন যদি লষ্ট হৈছে, হেৰাইছে, when a will has been lost or mislaid since the testator's death or has been destroyed by wrong or accident and not by any act of the testator. উইলখন হেৰাইছে, ন' ডাউট, ডেষ্ট্ৰয় হৈছে, কিন্তু সেইটো টেষ্টেটৰৰ ভুলৰ কাৰণে হোৱা নাই। সেইকাৰণে কৈছে when a will has been lost or mislaid since the testator's death or has been destroyed by wrong or accident and not by any act of the testator. হেৰাইছে, লষ্ট হৈছে, মিছলিড হৈছে যেতিয়াৰ পৰা টেষ্টেটৰ ঢুকাইছে, আৰু ডেষ্ট্ৰয় হৈছে এক্সিডেণ্ট আৰু কিবা ভুলৰ কাৰণে, কিন্তু টেষ্টেটৰৰ কাৰণে হোৱা নাই, টেষ্টেটৰৰ ভুলৰ কাৰণে বা টেষ্টেটৰৰ কোনোবা এক্টৰ কাৰণে লছ বা ডেষ্ট্ৰয় হোৱা নাই উইলখন, তেতিয়াহ'লে এ কপি অফ দি ড্ৰাফ্ট অফ দি উইল হেজ বিন প্ৰিজাৰ্ভড, উইলখনে এটা কপি প্ৰিজাৰ্ভ কৰি ৰখা আছে কিন্তু, তেতিয়াহ'লে অৰ্থাৎ উইলখনৰ ড্ৰাফ্ট কপি কিন্তু প্ৰিজাৰ্ভ থাকিব লাগিব। সেইকাৰণে কৈছে কপি অফ দি ড্ৰাফ্ট অফ দি উইল হেজ বিন প্ৰিজাৰ্ভড। যদিও হেৰাইছে কিন্তু তাৰে ড্ৰাফ্ট কপিটো প্ৰিজাৰ্ভ কৰি আপুনি সংৰক্ষণ কৰি ৰাখিছে। প্ৰবেট মে বি গ্ৰাণ্টেড অফ ছাচ কপি অৰ ড্ৰাফ্ট, তেনেকুৱা পৰিস্থিতিত প্ৰবেট গ্ৰাণ্ট কৰা হ'ব, প্ৰবেট মে বি গ্ৰাণ্টেড অফ ছাচ কপি অৰ ড্ৰাফ্ট, সেই কপি আৰু ড্ৰাফ্টৰ প্ৰবেট দিয়া হ'ব, মনত ৰাখিব।
প্ৰবেট মানে কি মই ক'লোৱেই আগতে, প্ৰবেট মানে হৈছে উইলখন চাৰ্টিফাই কৰি দিয়ে কোৰ্টে চিলমোহৰ মাৰি, তাকে প্ৰবেট বুলি কয়। এতিয়া চমুকৈ আপুনি ইমানখিনি কথা মনত ৰাখিলেই হ'ব। যদি উইলখন হেৰাইছে বা মিছলিড হৈছে চিন্স দি টেষ্টেটৰ্ছ ডেথ, টেষ্টেটৰ যেতিয়াৰ পৰা ঢুকাইছে তেতিয়াৰ পৰা মিছলিড হৈছে বা লষ্ট হৈছে আৰু ডেষ্ট্ৰয় হৈছে বাই ৰং অৰ এক্সিডেণ্ট, কিন্তু নট বাই এনি এক্ট অফ দি টেষ্টেটৰ। আৰু এটা কপি অফ দি ড্ৰাফ্ট অফ দি উইল হেজ বিন প্ৰিজাৰ্ভড, আৰু সেই উইলখনৰ এটা কপি, ড্ৰাফ্টৰ কপি এটা প্ৰিজাৰ্ভ কৰি ৰখা হৈছে আৰু সংৰক্ষিত কৰা হৈছে। তেনেকুৱা পৰিস্থিতিত প্ৰবেট মে বি গ্ৰাণ্টেড অফ ছাচ কপি অৰ ড্ৰাফ্ট। মনত ৰাখিব, লিমিটেড আনটিল দি অৰিজিনেল অৰ এ প্ৰপাৰলি অথেণ্টিকেটেড কপি অফ ইট ইজ প্ৰডিউচড। এইটো কিন্তু লিমিটেড বিষয়বস্তুটো। আনটিল দি অৰিজিনেল অৰ এ প্ৰপাৰলি অথেণ্টিকেটেড কপি অফ ইট ইজ প্ৰডিউচড, যেতিয়ালৈকে এটা অথেণ্টিকেটেড কপি, অৰিজিনেল আৰু প্ৰপাৰলি অথেণ্টিকেটেড কপি যেতিয়ালৈকে প্ৰডিউচ নকৰে তেতিয়ালৈকে এইটো লিমিটেড হৈ থাকিব। অৰ্থাৎ এই আলোচনাৰ পৰা আমি বুজিবলৈ পাৰিছোঁ যে উইল এখন আপুনি বনালে ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক নহয়, কিন্তু এইটো মিতব্যয়ী হ'ব যদি আপুনি ৰেজিষ্টাৰ কৰি লয়। আৰু আপুনি প্ৰবেট এখন পাব পাৰে উইলখন লষ্ট হ'লেও বা হেৰালে বা ডেষ্ট্ৰয় হ'লে। আৰু এটা কথা মনত ৰাখিব লাগিব, উইলত কোনো ষ্টেম্প ডিউটি দৰকাৰ নহয়, এণ্ড দেয়াৰ ৰেজিষ্ট্ৰেশ্যন ইজ নট কম্পালচৰি। ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক নহয়। আপুনি ছেফ কাষ্টডিত উইলখন থ'ব পাৰে, ৰেজিষ্টাৰৰ কাষ্টডিত আপুনি ৰাখিব পাৰে। ছেফ কাষ্টডিৰ কাৰণে ৰেজিষ্টাৰৰ ওচৰত আপোনাৰ উইলখন আপুনি ৰাখিব পাৰে। আৰু কোৰ্টে সেই উইলখন প্ৰডাকশ্যনৰ কাৰণে ক'ব পাৰে, তেতিয়া ৰেজিষ্টাৰে এখন অ'পেন কৰিব আৰু কোৰ্টলৈ পঠাই দিব তাত থকা কণ্টেণ্টখিনি কপি কৰাৰ পিছত। আৰু এটা কথা মনত ৰাখিব, নৰ্মেলি উইলৰ ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক নহয়, কিন্তু যদি উইলখন আপুনি ক্ৰিয়েট কৰিছে তাৰ ৰেজিষ্ট্ৰেশ্যনটো, উইলৰ ৰেজিষ্ট্ৰেশ্যনটো দৰকাৰ হ'ব, বাধ্যতামূলক হ'ব বা দৰকাৰ হ'ব, কেতিয়া হ'ব? যদি সেই উইলখন টেষ্টেটৰে নিজৰ প্ৰপাৰ্টিখিনি ফেমিলি ছেটেলমেণ্টৰ কাৰণে কৰিছে, তেনে ক্ষেত্ৰত কিন্তু এই উইল ৰিকুৱাৰ্ছ ৰেজিষ্ট্ৰেশ্যন। মনত ৰাখিব। আৰু যদি হেৰাই ডেষ্ট্ৰয় হয় চিন্স টেষ্টেটৰ্ছ ডেথ, তেতিয়াহ'লে প্ৰবেট আপুনি পাব পাৰে, প্ৰবেট গ্ৰাণ্ট কৰিব পাৰে আপোনাক, কিন্তু উইলখনৰ এটা ড্ৰাফ্ট কপি আপুনি সংৰক্ষিত কৰি ৰাখিব লাগিব, তেতিয়া আপুনি প্ৰবেটখন পাব পাৰে। এইটো কথা মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশাবাদী। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইমানটা সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। নমস্কাৰ।